সায়েন্স মিউজিয়ামখন যে সঁচাকৈ চাবলগীয়া দেই। তাৰ ভিতৰতো বিভিন্ন ৰকমৰ গছ-গছনি আছে, এইফালে পুলিও আছে। কোনবিধনো কি হয় সকলোখিনি এনেকৈ লেখা আছে। কিছুমানৰ যে নাম নতুনকৈহে জনা নিচিনা হৈছে। ইমানে যে আচলতে ভাল লাগিলে, সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আৰু এয়া দেখিছেনে, গছ-গছনিয়ে ভৰপূৰ। একেবাৰে ইমানেই ভাল লাগিলে, একদম নিজৰে ফ্ৰেছনেছৰ নিচিনা অনুভৱ কৰিলোঁ জানেনে। এতিয়া দেখিছেনে, ইফালৰ পৰা সিফালে যিমানখিনি আচলতে ঘূৰিবলগীয়া হয়, সকলোতে গছ-গছনিয়ে ভৰপূৰ। আৰু কোনটোনো কি নাম সেয়াও চব বিশেষকৈ উল্লেখ কৰা আছে। গোটেইখিনি আচলতে দেখাবলৈ সম্ভৱ নহয়, তথাপিও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক গ'লে নিজে আচলতে ফ্ৰেছনেছ এটা অনুভৱ কৰিব। আৰু গোটেই ইমান দেখিছেনে, গছ-গছনিয়ে ভৰপূৰ। ভালেই লাগি গৈছে দেখি পেলাই। এনেকৈ আবেলি সময়ত আচলতে যাবলৈ বিৰাটেই ভাল, আৰু বিশেষকৈ ৱাক এটাও হয়। আৰু ল'ৰা ছোৱালীকো আপোনালোকে দেখুৱাব পাৰিব, শিকাব পাৰিব।